গুড মৰ্ণিং। দোকান আহি পালোঁ, আজি দেওবাৰ। আপোনালোকে আহক। এইটো চীনা পিচ, ধুনীয়াকৈ সৰু সৰু পিচ কৰিছোঁ। আপোনালোক আহক। আৰু মোৰ দোকান আছে বিশ্বনাথ চাৰিআলি, বিশ্বনাথ ঘাটটোত, বামগাঁও বইজ ক্লাবৰ ফ্ৰণ্টত। আজি ধুনীয়া ধুনীয়া মাংস আনিছোঁ, 50 কেজি মাংস। আৰু দুটা গাহৰি আনিছোঁ, 25 কেজি হিচাপত। অকল ডাঠ চবি, পাতলা চবি, আৰু এইটো একদম ৰিক্স চব, মজা মজা আৰু ৰিক্সটো মজা। আপোনালোকে আহক। ভিডিঅ' সদায় দিয়া আহি থাকে। আজি মাংস মজা, চৰ্বি খালে চৰ্বি, মাংস চৰ্বি মিক্স, ধুনীয়া। এইটো বেলি পিছৰ, এইটো লাগি থাকে। নাই খোলা আজি। সৰু সৰু মজা মজা পিচ। দাদাহঁত আহিলে ফৰেষ্টৰ পৰা ৰাতিপুৱাই ফৰেষ্টৰ পিছত চাকৰি, তেওঁলোকৰ 150 টকা মাংস, চীনা মাংস লৈছে। আৰু দেওবৰীয়া বজাৰ যিহেতু, আপোনালোকো আহক সোনকালে, মাংস চৰ্বি লওক ধুনীয়াকৈ। চীনা মাংস দেখিছে, ধুনীয়া মজা একদম। আৰু চৰ্বি একদম কোমল হয়, হাড়িটো কোমল হয়, একদম চীনা মজা। এই ভাইটিজন আহিলে 300 টকাৰ মাংস, এখন মাংস এখন চৰ্বি মাংস লৈছে। আপোনালোকে আহক, মোৰ দোকান খোলা আছে আজি দেওবৰীয়া বজাৰ। আৰু মোৰ দোকান আছে বিশ্বনাথ চাৰিআলি, বিশ্বনাথ ঘাটটোত, বামগাঁও বইজ ক্লাবৰ ফ্ৰণ্টত আছে। ধুনীয়া চৰ্বি মাংস আহিছে আজি, নিজৰ পচন্দত বাছি নিব পাৰিব। আৰু গাহৰি খাব লাগে এতিয়া, গাহৰি জনপ্ৰিয় খাদ্য অসমৰ। মইতো ভাবোঁ গাহৰিয়ে ভাল বস্তু, আৰু ইমান মেডিচিন দিয়া নহয় গাহৰিত যিহেতু। আপোনালোকক খাওক গাহৰি। আৰু ভিডিঅ' চাই দিব, ধন্যবাদ। মোৰ অসমবাসীৰ লগতে ভাৰতবাসীৰ লগতে ধন্যবাদ। আহক পৰেশ বৰা দোকানলৈ।